DY365 বিশেষ অনুষ্ঠান বি পজিটিভলৈ মই সুশীল পাটোৰে আপোনালোকক স্বাগতম জনাইছো। প্ৰতিখন চৰকাৰে একোটা নিৰ্বাচনী প্ৰতিশ্ৰুতি থাকে, সেয়া কেন্দ্ৰই হোক নাইবা ৰাজ্য চৰকাৰে হোক। আৰু এই নিৰ্বাচনী প্ৰতিশ্ৰুতি হ'ল নিবনুৱা সংস্থাপন দিয়া। আজিৰ তাৰিখত ভাৰতৰ দৰে দেশ এখনত লাখ লাখ নিবনুৱা সংস্থাপন দিয়া এক প্ৰকাৰ প্ৰত্যাহ্বান প্ৰতিখন চৰকাৰৰ কাৰণে, যাৰ কাৰণে নিবনুৱা সংস্থাপন দিয়াৰ প্ৰতিশ্ৰুতি দিয়াৰ পাছতো তেখেতসকল সফল কাম নহয়। ইয়াৰ বিপৰীতে আমাৰ যিসকল যুৱচাম আছে তেখেতসকলৰো সদিচ্ছা নাথাকে কামৰ প্ৰতি, যাৰ কাৰণে বহু ক্ষেত্ৰত বিফল হয় চৰকাৰ নাইবা ব্যক্তিগতভাৱে। কিন্তু আজি আমি এনে একাংশ ব্যক্তিৰ ওচৰলৈ আপোনালোকক লৈ যাম, যিসকলে নিজৰ একান্ত প্ৰচেষ্টাত একমাত্ৰ নিজেই সংস্থাপন নহয়, বৰঞ্চ হাজাৰ হাজাৰ যুৱক যুৱতীক সংস্থাপন কৰিছে। আমি আহিছোঁ গুৱাহাটীৰ পৰা প্ৰায় 60 কিলোমিটাৰ নিলগৰ বকো অঞ্চলত, আৰু এই বকো অঞ্চলৰে এজন ব্যক্তি নাম যাৰ চন্দন কেশৱ। আৰু চন্দন কেশৱ আজি এই অঞ্চলটোত এজন বিখ্যাত ব্যক্তি, কাৰণ চন্দন কেশৱৰ একান্ত প্ৰচেষ্টাত এই বৃহত্তৰ অঞ্চলটোৰ প্ৰায় 44,000 লোক আজিৰ তাৰিখত কৰ্মসংস্থাপন বিচাৰি পাইছে। চন্দন কেশৱ পূৰ্বতে আছিলে বায়ু সেনাৰ এজন বিষয়া, কিন্তু 2001 চনৰ পাছত বায়ু সেনাৰ এই চাকৰি তেওঁ বাদ দি বকোত একাংশ লোকক নিয়োজিত কৰাৰ নামত তেখেত নিয়োজিত হৈ আছে। কি কাৰণে আহিলে এই চাকৰি বাদ দি? মই চাকৰি বাদ দি মানে বাহিৰত যেতিয়া আমি যাওঁ মানুহবোৰে অনবৰতে কামত ব্যস্ত হৈ থাকে, কিন্তু ইয়াত যেতিয়া আহোঁ তেতিয়া দেখোঁ মানুহখিনি মানে ব্যস্ততা নাই, কাম নাই। সকলোৰে এটাই প্ৰশ্ন আছিল, আমাৰ কাম নাই। দ্বিতীয়তে আছিল মোৰ আচলতে মুগা শিল্পটোৰ প্ৰতি বহুত বেছি আকৰ্ষণ আছিল। চাকৰি দিয়াৰ পিছত মানে চাকৰিটো বাদ দি উঠি কি কৰিম বুলি ভাবিলে মই ভাবিছিলোঁ শালৰ কামেই কৰিম, মুগাৰ কাম কৰিম, গতিকে সেইটো ভাবিয়ে আহিছিলোঁ। লগত কিন্তু এমপ্লয়মেণ্ট জেনেৰেশ্যনটো সদায় এটা ডাঙৰ কুৱেশ্যন আছিল মোৰ কাৰণে। আৰু যেতিয়া মই মানুহবোৰৰ লগত আলোচনা কৰিছিলোঁ, মোৰ কপাল ভাল, প্ৰত্যেকখন গাঁৱতে এগৰাকী নহয় এগৰাকী মহিলা পাইছিলোঁ যিয়ে আমাক সহায় কৰিছিল যে এমপ্লয়মেণ্ট জেনেৰেশ্যন হ'ব লাগে, আমাৰ পৰিয়ালবোৰৰ ইনকামটো বাঢ়িব লাগে। আৰু সেইটোৱে মানে মূলধন কৰি যেতিয়া আমি আগুৱাইছিলোঁ, প্ৰথম কানাডাৰ পৰা আহিছিল মায়া বুলি এটা গ্ৰুপ। মায়াই আমাক যথেষ্টখিনি সহায়ো কৰিলে, মানে টেকনিকেলি তেওঁলোকে আমাক বহুত। বিদেশৰ লগতো আপোনালোকৰ যোগাযোগ হ'লে এই কাপোৰক লৈ পেলাই, আপুনি প্ৰধানতঃ মুগা এৰী নাইবা এই জাতীয় কামবোৰ আপুনি নিশ্চয় কৰে? হয়, অকল কানাডাই নহয়, আমি তাৰমানে এনেকুৱা ধৰণৰ যেতিয়া টেকনিকবোৰ উন্নতি কৰাৰ কথা হ'লে তেতিয়া ফ্ৰান্সৰো মিছাইল গাৰ্চিয়া বুলি এজন, অষ্ট্ৰেলিয়া, এনেকৈ গোটেই বহুতবোৰ কাণ্ট্ৰিৰ এক্সপাৰ্টৰ লগত আমি কলিকতাত এই সম্পৰ্কে ডাঙৰ এটা ৱৰ্কশ্বপ কৰিছিলোঁ। আপুনি 2001 চনৰ পৰা ইয়াত নিয়োজিত হ'ল। এতিয়া আপোনাৰ তলত বা আপোনাৰ তত্ত্বাৱধানত কিমান লোকে কাম কৰি আছে? এতিয়া মোৰ তত্ত্বাৱধান নহয়, আমি আচলতে মাৰ্কেটিং গেৰাণ্টিটো দিওঁ, মানে বস্তুটো আমি বিক্ৰী কৰি দিমেই যেনেকেই নহওক। সেনেকৈ যদি আমি চাওঁ, আমাৰ 3টা NGOৰ মাজত 44,000 মানুহে কাম কৰি আছে। 44,000, যিটো এটা চৰকাৰৰ কাৰণে সম্ভৱ নহয়। আপুনি 44,000 লোকক নিয়োজিত কৰিছে এই বস্ত্ৰ শিল্পত। নিয়োজিত কৰা বুলি নকওঁ, সহায় কৰিছোঁ এইটো ক্ষেত্ৰত। কিন্তু 22,000তকৈ বেছি মানে শিপিনী এতিয়াও খুব বেছিকৈ আমাৰ ওপৰত নিৰ্ভৰশীল। তেওঁলোকে তাকৰি কটা সূতা বিক্ৰী কৰি দিয়া, তেওঁলোকৰ সূতাত ৰং কৰা, তেওঁলোকৰ কাপোৰ বিক্ৰী কৰি দিয়া, তেওঁলোকৰ কাৰণে এজেণ্ট লৈ অহা, তাৰপাছত নতুনকৈ ডিজাইন চেঞ্জ কৰা, কেনেকৈ কৰিলে কি ক'ত বিক্ৰী হ'ব, সেইটোৰ কাৰণে গোটেই 22,000ৰ ওপৰত। এটা কথা মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে এই এখন সৰু চহৰ, বকোখন বৰ বেছি ডাঙৰ নহয়, এই চহৰখনত আজিৰ তাৰিখত আপুনি নিয়োজিত কৰক বা নকৰক, কিন্তু প্ৰত্যক্ষভাৱে আজিৰ তাৰিখত 44,000 লোক এই শিল্পটোৰ লগত জড়িত হৈ আছে। মানে বকো বুলি মই নকওঁ, এইটো আচলতে মিৰ্জা বিজয়নগৰৰ পৰা আৰম্ভ কৰি গোৱালপাৰালৈকে, ইপিনে মেঘালয় ক্ৰছ কৰি বকোৰ ওচৰ চুবুৰীয়া প্ৰায় ঠাইবোৰত বিয়পি গৈছে, ওচৰ চুবুৰীয়া ঠাইবোৰত। আৰু ৰিচেণ্টলি আমি আচলতে মৰিগাঁও ডিষ্ট্ৰিক্টলৈ সোমাব আৰম্ভ কৰিছোঁ। যিসকল মহিলা আছে, মহিলাসকলে উপাৰ্জনৰ কথা পাতে, উপাৰ্জন কৰে। এই মেলৰ জৰিয়তে উপাৰ্জন হয়। আপুনি শুনি হয়তো আচৰিত হৈছে, কিন্তু আপুনি দেখিব যে মেলৰ মাজত কি ধৰণে উপাৰ্জন কৰিব পাৰি, কিদৰে নিজৰ মাহেকীয়া উপাৰ্জন বঢ়াব পাৰি, সেই পদ্ধতি দেখুৱাব গুৱাহাটীৰ পৰা প্ৰায় 70 কিলোমিটাৰ নিলগৰ এখন গাঁও,
নাম পৈৰাঙা। ইয়াৰ এগৰাকী জ্যেষ্ঠ মহিলা আছে, আমি তেখেতৰ জৰিয়তে আমি শুনিম প্ৰকৃতাৰ্থতে মেলখন কি। এই যে সূতা কটা মেলখন কি ধৰণৰ হয়, মেলখনত কি কথা আলোচনা হয়, কি হয় মেলখনত? ভাল বেয়া কথা গোটাই আলোচনা হয়, কাৰ কিমান সূতা আছে, কাৰ কিমান কাপোৰ বোৱা গ'ল, সেইখিনি কথা গোটাই আলোচনা কৰোঁ আমি। তাতে আৰু কম্পিটিশ্যনো হয়। কম্পিটিশ্যনো হয়, মোৰ যদি এখন ওলাইছে তাহাৰ কিয় ওলা নাই, সেনেকৈ গোটেইগিলাই বওঁ আৰু কাপোৰ আমি। আগতে এই মেলৰ জৰিয়তে আপোনালোকৰ গাঁৱৰ বিচাৰবোৰ হৈছিলে, এতিয়া হয়নে এইবোৰ? এতিয়াও হয়, এতিয়াও আমি আলোচনা কৰোঁ। বাকী বেলেগ জেগাত আমি আলোচনা নকৰোঁ, এনে সূতাতে বহি পেলাই এনেকৈ আলোচনা কৰোঁ। আৰু আমি জনাত আপোনালোকৰ এই যিবোৰ কাপোৰ, আপোনালোকে ইয়াত যিবোৰ কাপোৰ বৈ উলিয়াই, এই কাপোৰবোৰ আমেৰিকালৈকে যায়, কানাডালৈ যায়, বিভিন্ন বিদেশলৈ যায়, বিভিন্ন দেশলৈ যায়। জানেনে এইবোৰ কথা আপোনালোকে? শুনা পাইছোঁ, কিন্তু মানুহো আহে, আমি সেনেকৈ মানুহ তাহাৰ লগত আমি ভাষা বুজি নাপাওঁ। ভাষা বুজি নাপালে ছাৰে লৈ আহে, ছাৰৰ লগতে কথা বতৰা কৰি পেলাই কাপোৰো বিক্ৰী কৰি দিওঁ। ছাৰ মানে কাৰ কথা হৈছে? আপোনাৰ চন্দন কেশৱ? চন্দন কেশৱ, হয়। তেখেতে আপোনালোক এইবোৰ কথাৰ লগত চিনাকি কৰিছিলে, বিদেশৰ মানুহ আহিছিলে বা তেওঁলোকে নিছিলে, তেনেকৈ আপোনাৰ চাহ চিনাকি হৈছিল? সেনেকৈ চিনাকি হৈছিলোঁ, কিবা বগা বগা চুলিগিলাও বগা, ই খাটা খাটা কাপোৰ পিন্ধি পিন্ধি আহে, মানুহবিলাক দেখিলে কেনে দেখি সেনে মানুহ লৈ আহে, আমি কথাই বুজি নাপাওঁ সিহঁতৰ। খাটা খাটা কাপোৰ পিন্ধি আহে নহয়? খাটা খাটা কাপোৰ পিন্ধি এইখিনি কাপোৰ হাফ পেণ্ট পিন্ধি পিন্ধি আহে, আৰু চুলিগিলাও বগা। ছোৱালীবোৰে যি ধৰণৰ কাপোৰ পিন্ধে সেই ধৰণৰ কাপোৰ পিন্ধে, মাইকীগিলাও সেনেকৈ পিন্ধি পিন্ধি আহে। আহি আপোনালোকৰ লগত কি কথা পাতে? আমি বুজিয়ে নাপাওঁ, ছাৰেহে বুজি পায়। আপুনি কেতিয়াৰ পৰা বৈ আছে এই ধৰণৰ কাপোৰ? কেইবছৰমান হ'ল আপোনাৰ? 2006 চনৰ পৰাই বৈছোঁ আমি এৰী কাপোৰ। হয়। এতিয়া কিমানমান টকা পায় আপোনালোকে? পায়নে পইচা চইচা পায়নে আপোনালোকে? পাওঁ, লগত যিগিলা কাপোৰ বৈ আছিলোঁ, যিগিলা দিছোঁ সেইগিলা পাই আছোঁ। পাই আছে। মাহত কিমানমান হয় আপোনালোকৰ উপাৰ্জন? মাহত ঘৰৰ কাম বন কৰি 4-5 হাজাৰ টকা হয়। কোনে কোনে উপাৰ্জন কৰে আপোনালোকৰ? মোৰ বোৱাৰীও বোৱাই। আপোনাৰ বোৱাৰীও বোৱে আৰু আপুনি বোৱে? হয়। আৰু ময়ে বোৱাৰ নাই ছাৰ। হয় নেকি? কিমানমান হয় আপোনালোকৰ উপাৰ্জন? এনেই হয় আৰু 4-5 হাজাৰ মান। 4-5 হাজাৰ মান হয়। গতিকে এই পইচাখিনি আপোনালোকে পৰিয়ালৰ নামতে খৰচ কৰে নহয় জানো? পৰিয়ালৰ নামতো খৰচ কৰোঁ, আৰু কানি কাপোৰো লওঁ ল'ৰা ছোৱালীক দিওঁ। বিদেশৰ বজাৰত অসমৰ মুগাৰ লগতে এৰী সূতাৰো প্ৰভূত চাহিদা আছে, যাৰ কাৰণে আজিৰ তাৰিখত আমেৰিকা, কানাডাকে ধৰি ইউৰোপীয়াৰ দৰে দেশবোৰত অসমৰ যি এৰী সূতা বা অসমৰ যি এৰী কাপোৰ, মুগা কাপোৰৰ চাহিদা প্ৰভূত, আৰু তাৰ বজাৰ ভৰি পৰিছে অসমৰ এৰী কাপোৰ নাইবা মুগা কাপোৰেৰে। এই বিদেশৰ দেশবোৰে প্ৰধানতঃ তেখেতসকলে ৰাসায়নিক যি ৰং আছে, সেই ৰাসায়নিক ৰঙৰ ওপৰত নিৰ্ভৰ নকৰে, তেখেতসকলক লাগে জৈৱিক ৰং। 2006 চনত কানাডাৰ পৰা এটা গ্ৰুপ আহিছিল, মায়ৰ পৰা এটা গ্ৰুপ আহিছিল। তেওঁলোকে কৈছিল যে আমি কিছু মানে নিজৰ ভাৱ আদান প্ৰদান কৰিলে ৰঙৰ উৎপাদনটো আপোনালোকে কৰিব, কাপোৰটো আপোনালোকে কৰক, আমি কাপোৰটো বেছি দামত লৈ যাম। আৰু সেইটোৱে আমাৰ প্ৰথম প্ৰচেষ্টা হৈছিল যে অসংগঠিতভাৱে বা নিজৰ ইচ্ছামতে অলপ ইফাল সিফাল কৰাতকৈ, সামান্য ৰং কৰাতকৈ আমি বৈজ্ঞানিকভাৱে বেছি পৰিমাণে কেনেকৈ ৰং কৰিব পাৰোঁ। আৰু ৰংটো ফাষ্টনেছ হ'ল ধুওঁতে বা ৰ'দত ৰংটো নোযোৱা, কিমান শতাংশ কৰিব পাৰি, কেনেকৈ কৰিব পাৰি, সেই লৈ এটা মানে মাপকাঠি আমি তৈয়াৰ কৰিব পাৰোঁ। আৰু তেওঁলোকৰ লগত বহুত এটা ট্ৰেইনিং হৈছিল। তাৰপাছত কলিকতাত পৃথিৱীৰ 23খন দেশৰ এনেকুৱা ৰঙৰ মানুহখিনি মিলি পেলাই আমি এটা ট্ৰেইনিং কৰিছিলোঁ, য'ত আমাৰ গোটেই ডিছকাশ্যনৰ বিষয়টোৱে আছিল কেনেকৈ আমি ৰংটো পাৰ্মানেণ্ট কৰিব পাৰোঁ, কেনেকৈ ৰং কৰোঁতে আমাৰ ভুল নহয়, কেনেকৈ ৰং কৰিলে সস্তাত হ'ব, গোটেই সেইটো। আৰু আচলমতে যেতিয়া আমি কলিকতাৰ ট্ৰেইনিংটো শেষ কৰিছিলোঁ, ইথিঅপিয়াৰ পৰা চাবাহাৰ বুলি এটা গ্ৰুপ, কানাডিয়ান লেডি এগৰাকীয়ে লিড কৰিছিল, তেওঁ মোৰ লগত বকুলৈ আহিছিল। আৰু বকুলৈ আহি প্ৰথম আমি ভিজিট কৰিছিলোঁ এই পৈৰঙা গাঁওখন। পৈৰঙা গাঁওখনৰ বিভিন্ন ঠাই ঘূৰি এখেতসকলৰ লগত কৰি আমি ৰঙৰো কিছু প্ৰশিক্ষণ দিছিলোঁ। তাৰ আগতেও এখেতসকলৰ ৰঙৰ প্ৰশিক্ষণ দিয়া হৈছিল, গতিকে তেওঁলোকে বুজি উঠিছিল। কিন্তু প্ৰাকৃতিক ৰংটো এতিয়া এনেকুৱা এটা বস্তু, আমাৰ কাৰণে প্ৰত্যেকটো ট্ৰেইনিং চেণ্টাৰ এটা ক্লাছৰুম, মোৰ নিজৰ কাৰণেও প্ৰত্যেকবাৰতে আমি কিবা নিজা নহয় শিকোঁ। মই ইয়াৰ মাজতে আপোনাক সুধিছোঁ যে আপুনি কৈছে যে প্ৰাকৃতিক ৰঙৰ ভাণ্ডাৰ 95%
সমগ্ৰ ৰঙৰ 95% ভাণ্ডাৰ অসমত পোৱা যায় আপোনালোকে কি ৰং প্ৰাকৃতিক ৰং হিচাপে ব্যৱহাৰ কৰে মই যেতিয়া মানুহক মানে উপদেশ দিওঁ বা ক্লাছৰুমত লওঁ তেতিয়া কিন্তু মই চাওঁ পৃথিৱীৰ উৎকৃষ্ট ৰংকেইটা যেনেকৈ লা কঁঠাল গছ গেন্ধে ফুল এই জাতীয় যিবোৰ ৰং কেতিয়াও নাযায় বা মঞ্জিষ্টা এই জাতীয় ৰংবোৰ যিবোৰৰ পৰা কেতিয়াও কমপ্লেইন হ'ব নোৱাৰে সেনেকুৱা ৰংবোৰহে দিওঁ তাৰ উপৰি ধৰি লওক হালধিৰো ৰং কৰে কিন্তু হালধিৰ ফাষ্টনেছটো নাই হালধিৰ ফাষ্টনেছটো আনিবৰ কাৰণে তাৰ লগত আকৌ তামোল যোগ দিয়া হয় সেনেকুৱা ধৰণে মানে কোনটো তামোল আমি যিটো তামোল খাওঁ সেইটো ঘৰত তামোল হয় সেইটো সাধাৰণতে সিজাই পেলাই চুপাৰি কৰে চুপাৰি কৰাৰ পিছত যিটো ৰস মানে পানীটো আমি যিটো পেলাই যাওঁ সেই পানীটো কিছু মিক্স দি দিলে সেইটো মানে ফাষ্টনেছটো 100% আহে মোৰ দেউতা যেতিয়া 90 বছৰ আছিল দেউতাই যিজন মানুহক আঁতৰি বুলি মাতে যোৰহাটৰ ফালৰ মই সেইটো সময়ত আচলতে কটন কলেজৰ ষ্টুডেণ্ট আছিলোঁ গতিকে তেখেতৰ নামটো সোধা নহ'ল সেইটো সময়ত তেখেতে আমাক এখন তোলাপাতৰ পুথি দিছিল তোলাপাতৰ পুথিখনত তেওঁ গোটেই বস্তুটো মোক দেখাইছিল তেতিয়া খুব বেছি ইণ্টাৰেষ্টত চোৱা নাছিলোঁ তাৰ বহুত বছৰ পিছত মই যেতিয়া এয়াৰফ'ৰ্চত চাকৰি কৰিলোঁ তাৰ পৰা ওলাই আহিলোঁ মই সেই তোলাপাতৰ পুথিখনেৰে কৰিছিলোঁ তেতিয়া তেওঁ যিটো প্ৰচেছ কৰিছিল সেই প্ৰচেছত আমি যেতিয়া প্ৰথমবাৰ ৰং কৰিছিলোঁ খুব ধুনীয়া ৰং হৈছিল খুব বৰালি মাছৰ পিতৰ পৰা আপোনাৰ ৰং কৰিছিলে আৰু এয়া সত্ৰত আছিলে তাৰমানে যেটা আপুনি আতৰি বুলি ক'লে নিশ্চয় সত্ৰলৈ জড়িত হ'ব যোৰহাটৰ কোনোবা এখন সত্ৰৰ মানে যোৰহাট বা মাজুলীৰ সত্ৰ হ'ব কাৰণ যেহেতু চিনাকিটো নাথাকিলে তাৰপিছত দেউতাও মৰি গ'ল গতিকে তেওঁলোকৰ মানে কোনো সম্পৰ্কই নাছিল কিন্তু তোলাপাতৰ পুথিখন আছিল আপুনি আমাক এতিয়া দেখুৱাই দিব পাৰিব যে আপুনি ক'ৰ পৰা কেনে ধৰণৰ ৰং কৰিছে কোনখন কাপোৰ কি ধৰণৰ দেখুৱাই দিব বহু কাপোৰ আছে ইয়াত দেখিছোঁ আমি মানে ইয়াত আমি যেতিয়া ৰংটো চাই আছোঁ ইয়াত এখেতসকলে লাৰেও ৰং কৰিছে কিন্তু এইটো লাটো প্ৰথমবাৰ যেতিয়া লাৰ ৰং কৰে ইয়াতকৈ গাঢ় হয় এই গতিকে তেওঁলোকে এইটো প্ৰথম ৰংটো হয়তো তেওঁলোকৰ বিক্ৰী হৈছে এইটো দ্বিতীয় ৰংটো সদায় বৰ ধুনীয়া হয় ইয়াতো এইটো আইৰণ আৰু শিলিখা মিলাই ইয়াত ডিজাইন কৰা হৈছে এই বস্তুটোত ইয়াত আনিছে তেওঁলোকে পিঁয়াজৰ পৰা ৰং কিন্তু ইণ্ডিয়ান হয় এই সেউজীয়া ৰংটো বাকলিটোৰ পৰা এইটো আহিছে হালধিৰ পৰা সেই শেষৰ হালধীয়া যিটো আহিছে হয় এইখন হালধিৰ এইটো কঁঠালৰ এইখন শিলিখা আৰু আইৰণ চেগুনৰ পাত আহিছে চেগুনৰ পাতটো আমি উৎকৃষ্ট ৰঙৰ ভিতৰত কেতিয়াও নামানো মানে চেগুনৰ পাতেও আপোনালোকে ৰং কৰিব পাৰে চেগুনৰ পাতেৰে ৰং কৰিলে উৎকৃষ্ট হ'ব পাৰে আজিৰ পৰা 10 বছৰ আগৰ কথা সেই সময়ত এই গাঁওখনৰ অৱস্থা আছিল তথৈবচ কোনো এটা পৰিয়ালে স্বচ্ছভাৱে চলিব পৰা নাছিলে প্ৰত্যেকৰে পৰিয়ালত অভাৱ অনাটন আৰু ইয়াৰ মাজত একাংশ যুৱক নামি পৰিছিল বিভিন্ন অনৈতিক কামত কিন্তু তাৰ পাছত কিছু পৰিৱৰ্তন আহিল আৰু এই পৰিৱৰ্তন আহিল সূতাৰ মাজেৰে এৰি সূতাই এখেতসকলৰ জীৱনলৈ কিছু পৰিৱৰ্তন আনিলে আৰু আজিৰ তাৰিখত শুনি সুখী হ'ব যে এই গাঁওখনৰ প্ৰতিটো পৰিয়ালে সচ্ছল ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা আপোনাৰ ইয়াত কাপোৰ কিনিবলৈ আহে বিদেশৰ মানুহ বহু আহিছে ক'ৰ পৰা আহিছিলে গুৱাহাটীৰ পৰা আহিছে তাৰপিছত আই অফিচৰ পৰা আহিছে আৰু মানে বহুত জাগাৰ পৰা আহিছে আৰু তেওঁলোকে ফৰেনাৰ আহিছে নেকি বিদেশৰ মানুহ আহিছে নেকি আপোনাৰ বিদেশৰ মানুহ মানে এই ছাৰে কেতিয়াবা লৈ আহে ইয়াতে হয় কলেজৰ পঢ়াৰ সমান্তৰালভাৱে মাকো তুমি সহায় কৰি আছা কাপোৰ বৈ পেলাই হয় মই মাকো সহায় কৰোঁ আৰু ময়ো বওঁ মাও বয়ে তোমাৰ যি পঢ়া খৰচ ধৰা স্কুল কলেজত যিহেতু গৈ আছা হাত খৰচ লাগে এইটো কি তোমাৰ এই কাপোৰ বোৱাৰ জৰিয়তে ওলাই নে অন্য কিবা মই কাপোৰ বয়ে ওলাওঁ অৰ্থাৎ তুমি অন্যক খুজিব লগা নহয় আৰু নহয় হাত খৰচৰ কাৰণে হয় কোন কলেজত পঢ়ি আছা মই বক কনিষ্ঠ মহাবিদ্যালয়ত পঢ়ি আছোঁ একোজন ব্যক্তি কেতিয়াবা অনুষ্ঠানলৈ পৰ্যবেক্ষিত হয় তেনে এজন ব্যক্তি ডক্টৰ গণেশ্বৰ চহৰীয়া বকৰ দৰে সৰু চহৰ এখনত চাকৰি সূত্ৰে সংস্থাপিত হৈছিলে ডক্টৰ গণেশ্বৰ চহৰীয়া আৰু তাৰ পাছতেই ডক্টৰ গণেশ্বৰ চহৰীয়াই আগবাঢ়িছিল বকৰ শিক্ষাৰ দিশটো কি ধৰণে আগবঢ়াই নিব পাৰি আৰু ইয়াৰ পিছত এটা এটাকৈ অনুষ্ঠান গঢ়ি গৈছিল ডক্টৰ গণেশ্বৰ চহৰীয়া বকো বিএড কলেজৰ পৰা আৰম্ভ কৰি কনিষ্ঠ মহাবিদ্যালয় সকলোতে আছে গণেশ্বৰ চহৰীয়াৰ অৰিহণা আৰু এইজন গণেশ্বৰ চহৰীয়াই ছাত্ৰ জীৱনৰ পৰাই এটা বিশেষ তেখেতৰ হবি আছিলে যে বাতৰি কাকত নাইবা আলোচনী উপন্যাস এইসমূহ সংৰক্ষিত কৰাৰ আৰু সেই অভ্যাসৰ বলতেই 1982 চনৰ পৰা তেখেতেই বহু অমূল্য গ্ৰন্থৰাজি তেখেতৰ গ্ৰন্থাগাৰত ৰাখিছে আৰু তাৰ ভিতৰত আছে 1982 চনৰ পৰা তেখেতৰ বাতৰি কাকতৰ এক মেটমৰা সম্ভাৰ প্ৰতিখন বাতৰি কাকত আজিৰ তাৰিখলৈ তেখেতে সযত্নে সাঁচি ৰাখিছে মোৰ এটা সৰুকালিৰে পৰা অভ্যাস আছিল কিতাপ পঢ়া বা বাতৰি কাকত সংৰক্ষণ কৰা
যেতিয়া ছাত্ৰ অৱস্থাত আছিলোঁ তেতিয়াৰ পৰা অসমবাণীখন মই যেতিয়া ক্লাছ 5ত থাকোঁ তেতিয়াৰ পৰাই তাক মই সংৰক্ষণ কৰিছিলোঁ আৰু পৰৱৰ্তী পৰ্যায়ত বিভিন্ন সময়ত চেগাচৰোকাকৈ যেতিয়ালৈকে আমি চাকৰি বাকৰি পোৱা নাছিলোঁ বা চাকৰি অহা নাছিলোঁ তেতিয়ালৈকে চেগাচৰোকাকৈ আছিলে কিন্তু 82 চনৰ পৰা প্ৰায় আছেই কেইবাখনো বাতৰি কাগজ কিন্তু 90 চনৰ পৰা ভালকৈ আছে বাতৰি কাগজ বিশেষকৈ আমাৰ এই যেতিয়াই যিটো বাতৰি কাকত ৰাখিছিলোঁ আমাৰ অসম আৰম্ভণিৰ পৰা এতিয়ালৈকে কম আছে সম্পূৰ্ণৰূপে আৰু আছাম ট্ৰিবিউন তেতিয়াৰ পৰা এতিয়ালৈকে সম্পূৰ্ণৰূপে আছে অভ্যাস এটা আছিল বাতৰি কাগজ ছিঙিব নোৱাৰোঁ কেতিয়াও মই বাতৰি কাগজ ছিঙিব নোৱাৰোঁ আৰু সেইবিলাক মই সংৰক্ষণ কৰোঁ নিশ্চয় ব্যক্তিগতভাৱে এই ধৰণৰ প্ৰচেষ্টা লোৱাটো এটা দুৰূহ কাম বুলি আমি ভাবোঁ বা যিবোৰ কাম হয়তো চৰকাৰে কৰিব লাগে বা বিভিন্ন ক্ষেত্ৰত ৰাজহুৱাভাৱে এইবোৰ সংৰক্ষণ কৰাৰ কথা আহি পৰে কিন্তু তাৰ পাছত আপুনি ব্যক্তিগতভাৱে কৰিছে আৰু 1982 চনৰ পৰা আপুনি এই ধৰণৰ কাম কৰি থকা বুলি ক'লে 1982 চনৰ পিছত অসমৰ সংবাদ জগতত বহু সংবাদপত্ৰ ইতিমধ্যে নোহোৱা হৈ গ'ল সেই সংবাদপত্ৰবোৰ আছেনে আপোনাৰ তাত কিছু সংখ্যক আছে যেনে আমাৰ আজিৰ অসম কাকতখনৰ এতিয়া চাৰ্কুলেশ্যন বহুত কমি গ'ল কিন্তু মানে সেয়া আছে আৰু নাই বাকীখিনি আছেই অৰ্থাৎ ক'ব পাৰি যে 1982 চনৰ পৰা যদি অসমৰ সংবাদপত্ৰৰ কথা যদি চাবলৈ যোৱা যায় তেতিয়াহ'লে আপোনাৰ এই ঘৰটোত আহিলে আপোনাৰ এই পুথিভঁৰালটোত আহিলে মানুহে প্ৰতিটো খবৰ পাব সুন্দৰকৈ মাহ হিচাপত এই গোটেই হেৰিবিলাক বন্ধাই থোৱা আছে গোটেই ঘৰটোৰ যে এই গোটেই 70% আপুনি এই কিতাপৰ নামত যে খৰচ কৰিছে এই লৈ ঘৰত কিবা লাগে নেকি নাই তেনেকুৱা কোনো কথাই নাই মই প্ৰথম যেতিয়া স্কুলত প্ৰথম পুৰস্কাৰটো পাইছিলোঁ সেই পুৰস্কাৰটো কিতাপ আছিল আৰু সেইটো এতিয়াও আছে মই পঢ়া স্কুলখনত যেতিয়া মই প্ৰথম বক্তৃতা প্ৰতিযোগিতাত প্ৰথম পাইছিলোঁ বিবেকানন্দৰ ওপৰত সেইখন কিতাপৰ পৰা এতিয়ালৈকে প্ৰাইজ পোৱা যিমানখিনি কিতাপ আছে সেইবিলাক আছে আৰু পৰৱৰ্তী পৰ্যায়ত যেতিয়া এষ্টাব্লিছ হৈছোঁ বা মই যেতিয়া বিয়া বাৰুৰ পিছতো মোৰ সহধৰ্মীয়েও এই বিষয়ত যথেষ্ট পৰিমাণে আগ্ৰহী গতিকে এতিয়া আমাৰ মানে যৌথভাৱেই সাহিত্য চৰ্চা চলে আৰু এই গোটেই কামবিলাকত আমি জইণ্টলিয়া কৰোঁ কোনো অসুবিধা নাই আপোনাৰ এই বাতৰি কাকতৰ এই ভঁৰালটোৰ উপৰিও আপোনাৰ অন্য এটা পুথিভঁৰালো আছে হয় আছে সেইটোত মানে ভিন্ন ৰুচিৰ গোটেই হেৰি আছে আৰু কিতাপ পঢ়ি ভাল পাওঁ আচলতে অন্য কথা নাই আমি দুয়োটাই কিতাপ পঢ়ি ভাল পাওঁ আমি পঢ়ি আপোনাৰ পুথিভঁৰালটোত আপোনালোকে যিহেতু দুইজনে সাহিত্যানুৰাগী বা আপোনালোকে সাহিত্য চৰ্চা কৰে লিখিছে গতিকে তেনে ক্ষেত্ৰত আপোনাৰ এই পুথিভঁৰালটোত কিমানমান আছে এই কালেকশ্যন কিমানমান আছে কালেকশ্যন সঠিককৈ মই হেৰিটো দিব নোৱাৰিম কাৰণ কিয় আমাৰ সেই পদ্ধতিগতভাৱে আমি কাম কৰা নাই আমাৰ যেতিয়াই আহে প্ৰয়োজন বোধ হেৰি কৰি থাকোঁ কিন্তু আমাৰ চিনাকি প্ৰত্যেকটো চেল্ফ আমাৰ চিনাকি যে যাক যেতিয়া কিতাপখন লাগে হাত দিলে আমি পাই যাওঁ আপোনাৰ দুইজনৰ উপাৰ্জনৰ পৰা এই লাইব্ৰেৰীৰ নামত কিমান টকা ব্যয় কৰে প্ৰতিটো মাহত সেইটোৰ কোনো হিচাপ নাই আমাৰ বেলেগত খৰচ কি যায় সেইটো ডাঙৰ কথা নহয় কিন্তু ইয়াত আমাৰ এইটো মুখ্য এইটো আমি ইয়াত আপোনালোকৰ কোনো কাৰ্পণ্য নকৰে যে কিতাপ কোনো কথাই নাই ইয়াতে আমি আমাৰ দৰ্শকসকলক আপোনাৰ যিটো অন্য লাইব্ৰেৰী এটা আছে আপোনাৰ পুথিভঁৰাল আছে আমি সেইটোলৈকে আমি লৈ যাম এই বিশেষ পুথিভঁৰালটোত আপুনি পাব বহু পুৰণি গ্ৰন্থৰাজি যিসমূহ অমূল্য গ্ৰন্থৰাজি আজিৰ তাৰিখত পাবলৈ নাই সূৰ্য কুমাৰ ভূঞাৰ অসমৰ পদ্য বুৰঞ্জীও এই বিশেষ পুথিভঁৰালটোতে পাব এই ধৰণৰ বিভিন্ন ধৰণৰ অমূল্য গ্ৰন্থৰে ঠাহ খাই আছে ডক্টৰ চহৰীয়াৰ পুথিভঁৰাল গোটেই পুথিভঁৰালটোত এক কথাত ক'বলৈ গ'লে ভৰি দিবলৈ ঠাই নাই এই কাৰণে যে সমগ্ৰ পুথিভঁৰালটোত কিতাপে ঠাহ খাই আছে বিভিন্ন অমূল্য গ্ৰন্থৰাজি আৰু এই গ্ৰন্থৰাজি ইয়াত ঠাহ খুৱাইছে পৰিয়ালটোৰ 3জন সদস্যই মই আপোনাক সুধিছোঁ যে ডক্টৰ গণেশ্বৰ চহৰীয়াৰ লগত সমান্তৰালভাৱে আপুনিও ইয়াত পুথি সংগ্ৰহত জড়িত হৈ আছে অধ্যয়নত জড়িত হৈ আছে গতিকে কিভাৱে আপোনালোকে এই গোটেই কামটো সমাধা কৰিছে আৰু কেতিয়াৰ পৰা এই পুথি সংগ্ৰহৰ কামত আপুনি ব্ৰতী হৈছে পুথি সংগ্ৰহ এই কথাটো মই আচলতে ঘৰতে দেখিছিলোঁ মোৰ দেউতাই খুব কিতাপ পঢ়ি ভাল পাইছিলে আৰু বহুতো কিতাপ সংগ্ৰহ কৰিছিল আৰু অভ্যাসটো মোৰ ঘৰৰ পৰাই আৰম্ভ হৈছিলে আৰু বিভিন্ন সময়ত যিবিলাক পুৰস্কাৰ পাইছিলোঁ আগতে কিতাপ দিছিলে সেই কিতাপবিলাকে মানে বহুত অনুপ্ৰাণিত কৰিছিল এটা অভিযোগ থাকে মহিলাৰ ক্ষেত্ৰত যে গহনা
বা কাপোৰ কানি এইবোৰৰ ক্ষেত্ৰত মহিলাৰ আগ্ৰহটো বেছি এতিয়া আজিৰ তাৰিখত যদি মই আপোনাক কওঁ যে সমান পৰিমাণৰ সমান অৰ্থৰ এফালে পুথি আৰু এফালে আপোনাক গহনা বা ঠিক তেনেধৰণে আপুনি কোনটো চইচ কৰিব মোৰতো গহনা নাই বুলিলেও হয় তাৰমানে যিখিনি আছিলোঁ বিয়াত দিয়া ক'ৰবাত টোপোলা বান্ধি থোৱা আছে চাগে নায়েই তেনেকৈ আৰু কিতাপৰ প্ৰতি মোৰ চখ বেছি আৰু মই প্ৰতিমাহে দৰমহা পালে কিতাপ প্ৰথমতে কিনো অন্য কাপোৰ কানি বা অন্য বস্তু কিনাতকৈ আগতে মই কিতাপ দুখন কিনো আৰু এনেও দোকানত গ'লে আমাৰ বুকুত যি দোকান আছে আমাৰ কিতাপ ভৱন তাতে সোমাওঁ এখন হ'লেও কিতাপ কিবা নহয় কিবা মই তেনেকৈ লৈ আনো অভ্যাস হৈছে আৰু মোৰ আৰু এটা ডাঙৰ মানে অভ্যাস হৈছে এইটো আমাৰ এইফালে তুলনি বিয়া পাতে নহয় ছোৱালীবিলাকৰ একোখনকৈ মই ডিক্সনাৰী অভিধান দিওঁ এই গোটেই কথাবোৰে আপোনালোক অনুপ্ৰেৰণা দিয়ে আৰু সেইকাৰণে ক'ব পাৰি যে এই চহৰীয়া পৰিয়ালৰ পুৱাৰ পৰা নিশাটো শেষ হয় কিতাপৰ মাজত উৎসৱ পাৰ্বণ সকলো শেষ হয় তেখেতসকলৰ কিতাপৰ মাজত আৰু যাৰ কাৰণে এই পুথিভঁৰালটোৰ পৰা নাইবা এই চহৰীয়া পৰিয়ালৰ পৰা এক সূত্ৰপাত ঘটিছিল গ্ৰন্থ বিপ্লৱৰ বকো অঞ্চলত আৰু যাৰ কাৰণে আজিৰ তাৰিখত বকোৰ দৰে সৰু অঞ্চল এখনত প্ৰতিটো বছৰত অনুষ্ঠিত হয় গ্ৰন্থমেলা আৰু ইয়াত পাঠকৰ ভিৰ হয় পাঠকে ইয়াত গ্ৰন্থ কিনে আৰু সেইদৰে এক গ্ৰন্থ বিপ্লৱৰ আৰম্ভ হৈছে এই পৰিয়ালটোৰ অনুপ্ৰেৰণাত এটা সুস্থ মন আৰু কাম কৰাৰ মানসিকতাই একোজন ব্যক্তিয়ে একোখন সমাজ পৰিৱৰ্তন কৰিব পাৰে আৰু তাৰেই দৃষ্টান্ত আমি আজি দেখুওৱা এই দুজন ব্যক্তি আমি আশা ৰাখিছোঁ আপোনাৰ চৌপাশেও এই ধৰণৰ ঘটনা পৰিঘটনা বহু আছে আমাৰ সৈতে যোগাযোগ কৰক আমি সঠিকভাৱে উপস্থাপন কৰাৰ কাৰণে চেষ্টা চলাম বি পজিটিভৰ মাজেৰে বি পজিটিভত আজিলৈ ইমানেই ধন্যবাদ